মোর গান হোক বহু আস্থাহীনতার বিপরীতে এক গভীর আস্থার গান। মানুহৰ বাবে যদি অকণ ভাবে ভাবিব কোনে নোকোৱা সমনীয়া, কোনে নোকোৱা সমনীয়া। বৰনগৰ মহিলা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন। ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মৰ আজি 100 বছৰ সম্পূৰ্ণ হ'ল। অসমৰ লগতে ভাৰতবৰ্ষৰ পশ্চিমবংগ, মুম্বাইৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বাংলাদেশতো উদযাপিত হৈছে বিশ্ব নাগৰিকগৰাকীৰ জন্ম শতবাৰ্ষিকী। গীত মাতেৰে আজি ৰাজ্যজুৰি সোঁৱৰণ কৰা হৈছে অসমবাসীৰ হিয়াৰামঠু সুধাকণ্ঠক। বৰপেটা জিলাৰ বৰনগৰতো আজি বৰনগৰৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান বৰনগৰ মহিলা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আয়োজিত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত সমাজকৰ্মী শ্ৰীযুতা উৰ্বশী দেৱীয়ে বন্তি প্ৰজ্বলনেৰে আজিৰ অনুষ্ঠানটো শুভাৰম্ভণি কৰে। মঞ্চ মুকলি কৰে সৰভোগ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ কুমাৰ দাসে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত মাত আৰু জীৱন দৰ্শনৰ বিষয়ে বক্তব্য ৰাখে ৰীতা দাস আৰু পুতুল ভৰালী মেধিয়ে। লগতে সমাজৰ বিভিন্ন দিশত কাম কৰি অহা কিছু ব্যক্তিক আজি উদযাপন সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। সন্ধিয়া 6 বজাৰ পৰা উদ্যোক্তা সমিতিয়ে এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে। নমস্কাৰ। আজি আমি ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শতবাৰ্ষিকী জন্ম উৎসৱ পালন কৰিবলৈ লৈছোঁ। আমি বৰনগৰ মহিলা সাংস্কৃতিক গোষ্ঠীয়ে আজি 10 বছৰে এনেদৰে আমি উদযাপন কৰি আহিছোঁ তেখেতৰ জন্ম দিৱসটো। আজিও আমি বৰ্ণাঢ্য কাৰ্যসূচী আমাৰ হাতত আছে, বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু সম্বৰ্ধনা অনুষ্ঠানৰো ব্যৱস্থা ৰাখিছোঁ আমি। তেনেদৰে আমি মানে আশা ৰাখিছোঁ বহুত সুন্দৰভাৱে আমি এই অনুষ্ঠানটো মানে উদযাপন কৰিব পাৰিম। এইখিনিয়ে। নমস্কাৰ। আজি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উৎসৱ গোটেই বিশ্বই পালন কৰি আহিছে, গোটেই অসমে কৰি আহিছে। সেই হিচাপে আমিও আজি পিছ পৰি থকা নাই। আমি আজি 10 বছৰে এনেধৰণেই পালন কৰি আহি প্ৰায় এই আজিৰ দিনটো গ'লে আমি খালি 11 বছৰত ভৰি দিম এই জন্মৰ উৎসৱ হিচাপে। তেখেতৰ জন্ম উৎসৱ আমি প্ৰথম বছৰ যিদিনা আমি 2016 চনত ইয়াত পাতিছিলোঁ, বহুত বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ বিভিন্ন আয়োজনেৰে আমি পাতিছিলোঁ। সেই অনুপ্ৰকাৰে আজিও আমি এনেদৰে কম বেছি পৰিমাণে কৰি আহি আছোঁ আৰু আজি এইবাৰ অলপমান বেছি আমি ভাবিছোঁ শতবৰ্ষ হিচাপে। আমাৰ আজি সম্বৰ্ধনা অনুষ্ঠান 3টা আছে আৰু নিৰ্দিষ্ট বক্তা আছে, বিশিষ্ট বক্তা আছে। ইয়াৰ উপৰি আমাৰ বিশিষ্ট ব্যক্তিও আমি নিমন্ত্ৰণ ৰাখিছোঁ। সেইবিলাকে এইখিনিকে অকণমান নাস্তা দিছোঁ। মোৰ গান হোক কল্পনা বিলাসৰ বিপৰীতে সত্য প্ৰশস্তিৰ ধ্যান। মোৰ গান হোক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান।